আশীৰ্বাদ গোৱালপাৰা জিলাৰ ওপৰত আছে আৰু গোৱালপাৰা জিলাক লৈ তেখেতে যথেষ্ট সিৰিয়াছলি ভাবি আছে এই জিলাখনক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি। ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে উৰপদ বিল, হাছিলা বিল, কুমৰি বিল, হাছিলাটো হৈয়ে গ'ল, কুমৰি বিল এইবিলাক সকলোতে যিবিলাক বেদখলকাৰীয়ে দখল কৰি থৈ দিছে সেইবিলাক চব উচ্ছেদ হ'ব। ৰাক্ষসিনীও উচ্ছেদ হ'ব, ইয়াত কোনো সন্দেহ নাই। এই সকলো পৰ্যায়ক্ৰমে হৈ গৈ থাকিব আৰু গোৱালপাৰা জিলাত পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট ইয়াত স্কোপ আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে গোৱালপাৰা জিলাৰ পৰ্যটন ক্ষেত্ৰটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰি সেই বিষয়েও চিন্তা কৰিছে। সূৰ্য পাহাৰৰ নিচিনা ঐতিহাসিক স্থান আছে, ইয়াতেও যথেষ্ট পৰ্যটনৰ সুবিধা আছে, স্থল আছে ইয়াতে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ক্লিয়াৰ যে গোৱালপাৰা জিলাৰ উন্নয়ন হ'ব লাগে, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ব লাগে, পৰ্যটনৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগে আৰু বেদখলকাৰীসকলক উচ্ছেদ কৰিব লাগে। আৰু যিসকল কোনোবা যদি বেদখলকাৰী বা কোনোবা যদি জেনুইন বনাফাইড ইণ্ডিয়ান চিটিজেন আছে এজ পাৰ ইলেক্টৰেল ৰোল ভোটাৰ লিষ্ট আৰু সঁচাকৈ যদি নদী ভঙা হয়, মাটি নাই, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ স্পষ্ট নীতি ঘোষণা কৰা আছে, মাতব্বৰসকলৰ পৰা মাটিবিলাক মুকলি কৰি আমি তেওঁলোকক চৰত মাটি দিম। আৰু যিসকল মানুহ চৰতো মাটি আছে, ধুনীয়াকৈ খেতি বাতি কৰি খাই আছে, চহৰতো মাটি দখল কৰি থৈ দিছে, তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ দয়াময়া দেখুওৱা নহ'ব। তেওঁলোক নিজৰ যি স্থানৰ পৰা আহিছে তাতে যাব লাগিব। ৰাক্ষসিনীৰ ক্ষেত্ৰত আমাৰ বিজেপিৰ ক্লিয়াৰ কথা, তাতে থকা মানুহখিনি 2010ত মন্দিৰ জ্বলোৱা মানুহখিনিক, 2012ত মন্দিৰ জ্বলোৱা মানুহখিনিক, ৰাজকুমাৰ ৰায় আৰু জয়ন্ত ৰাভাক জ্বলাই মাৰি পেলোৱা মানুহখিনিক তেওঁলোক জানে। তাৰে বহুত কেইজন মানুহ তাতে আছে, সেইসকল মানুহক উলিয়াই আনি এছপিক হেণ্ডঅভাৰ কৰি দিয়ক। তাতে বহুত চকুৰ সাক্ষী আছে, সেইসকল মানুহে হেণ্ডঅভাৰ কৰক। তেতিয়া আমিও ভাবিম, চৰকাৰক আবেদন জনাম যে ৰাক্ষসিনী এইখিনি জেনুইন মানুহ, এইখিনি সঁচাকৈ ভাল মানুহ, দেশৰ আইন মানি চলা মানুহ, তেখেতসকলক ক'ৰবাত যদি মাটি আবণ্টন দিব লগা থাকে তেতিয়াহে আমি চৰকাৰক অনুৰোধ কৰিম, নহ'লে কিন্তু তাতে দয়া নাই ক্ষমা নাই নীতিৰে চৰকাৰক আহ্বান জনাম, ৰাক্ষসিনীত উচ্ছেদ হ'ব লাগে। মুখ্যমন্ত্ৰী কি ইংগিত দিছে, আপুনি বহুত টাইম কথা পাতিছে? মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা কৈ থৈ গৈছে, গোৱালপাৰা জিলাক আগবঢ়াই লৈ যাব লগা হ'লে তেখেতে চকু মেলি চাইছে গোৱালপাৰা জিলাক। এইবাৰ গোৱালপাৰা জিলাক তেখেত খুব ভালকৈ আগবঢ়াই লৈ যাব। ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ব আৰু টুৰিজিমৰ ক্ষেত্ৰত গোৱালপাৰা জিলাক যথেষ্ট আগবঢ়াই লৈ যাব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে বিষয়াসকলক নিৰ্দেশ আমাৰ সন্মুখতে দিছে, আপোনালোকেও শুনি আছিলে। ইতিমধ্যে পৰ্যটন বিভাগক এটা পৰিকল্পনা বনাব দিছে আৰু ফৰেষ্ট বিভাগক উচ্ছেদৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে সম্পূৰ্ণ গ্ৰীণ ছিগনেল দিছে। জিলা আয়ুক্ত কাৰ্যালয়ত কথা পাতি এইখিনি পৰ্যায়ক্ৰমে উচ্ছেদ হৈ গৈ থাকিব। সংস্থাপনক লৈ স্পষ্ট নীতি মুখ্যমন্ত্ৰী মহোদয়ৰ। যিসকল প্ৰকৃততে নদী ভঙা মানুহ, আমাৰ চৰ অঞ্চলত বহুত মাতব্বৰে বহুত হাজাৰ শ বিঘা মাটি দখল কৰি থৈ দি আছে, বহুত মাতব্বৰে। আমি তেখেতসকলক চৰত মাতব্বৰৰ পৰা মাটি মুকলি কৰি মাটিৰ পাট্টাৰ ব্যৱস্থা কৰিম। যিসকল জেনুইন ভোটাৰ তালিকা চাই কিমান চনৰ কোনটো ভোটাৰ তালিকাত আছে, আকৌ বোলে 2-3টা বিয়া পাতি থৈ দিছে, সেইবিলাককো আমি নিদিম। কোনোবাই বাল্য বিবাহৰ জড়িত হৈ আছে, সেইবিলাকক আমি নিদিম। কোনোবা চুৰ ডকাইতি জড়িত হৈ আছে, সেইবিলাকক আমি নিদিম। আমি মানুহ চাই পাট্টাৰ ব্যৱস্থা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীটো স্পষ্টভাৱে কৈয়ে থৈ গৈছে যে পাট্টা আমি দিম। যিসকল জেনুইন মানুহক আমি পাট্টা দিম। কিন্তু মাটি ভোগ কৰিবৰ কাৰণে যিসকলে আহি চহৰৰ মাটিবিলাক দখল কৰি থৈ দিছে আৰু চৰতো মাটি আছে, সেইসকলৰ কোনো ৰক্ষা নাই, তেওঁলোক যাবই লাগিব। য'ৰ পৰা আহিছে সেইটো স্থানত যাব লাগিব।